নমস্কাৰ, আজি হৈছে 30 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি হৈছে মঙলবাৰ আৰু আজিৰ দিনটোতেই অসমৰ দলে ছিংগাপুৰত গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ। আৰু এইবাৰ ছিংগাপুৰৰ পৰা আহিছে কেতবৰ ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব অসম চৰকাৰে। গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ সৈতে আৰোপ কৰিলে MLAT। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ অগ্ৰগতি। ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব এইবাৰ অসম চৰকাৰে। ছিংগাপুৰৰ প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগ কৰিব অসম চৰকাৰক। গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ সৈতে আৰোপ কৰিলে MLAT। গৃহ মন্ত্ৰালয়ৰ প্ৰয়োগত আনিলে পাৰস্পৰিক আইনী সহায় চুক্তি। ছিংগাপুৰৰ পৰা তথ্য উদ্ধাৰত সহায়ক হ'ব এই MLAT আৰু অভিযুক্তক উভতাই অনা আৰু ন্যায় প্ৰদানতো সহযোগিতা আগবঢ়াব ছিংগাপুৰে। আৰু শীঘ্ৰেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উভতাই আনিব অসমলৈ। আৰু জুবিন গাৰ্গে ন্যায় পোৱাৰ সকলো ফালৰ পৰা চেষ্টা অব্যাহত ৰাজ্য চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ অগ্ৰগতি। আজিৰ অসমৰ দলে গৈছে ছিংগাপুৰলৈ আৰু তাৰ পৰা আহিছে কেতবোৰ ন তথ্য। জনাই যাম খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব এইবাৰ অসম চৰকাৰে। ছিংগাপুৰৰ প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগ কৰিব অসম চৰকাৰক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মা ক'ত ঘূৰিছে পোৱা গৈছে লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ কৰা হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাক। এই মুহূৰ্তৰ খবৰ, এটি ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সিদ্ধাৰ্থ ক'ত ঘূৰিছে পোৱা গৈছে লাইভ লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। দেশৰ কেইবাটাও প্ৰান্তত সিদ্ধাৰ্থক বিচাৰি মাৰাথন অভিযান অসম আৰক্ষীৰ। CIDৰ কঠোৰ একশ্যনৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ। মুখ্যমন্ত্ৰীয়ে 36 ঘণ্টা সময়ত অধিক কঠোৰ হ'ব বুলি কৈছিল আৰু মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যজুৰি। ফেচবুক পোষ্ট দি আৰক্ষীক খবৰ জনাই আত্মসমৰ্পণ শ্যামকানু মহন্তৰ। আৰু এটি খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ফেচবুক পোষ্ট দি আৰক্ষীক খবৰ জনাই আত্মসমৰ্পণ শ্যামকানু মহন্তৰ। আৰু সিদ্ধাৰ্থ শৰ্মাৰো মোবাইল লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। শ্যামকানুৰ পিছতে এতিয়া সিদ্ধাৰ্থ শৰ্মায়ো আত্মসমৰ্পণ কৰিব। আৰু সিদ্ধাৰ্থ ক'ত ঘূৰিছে পোৱা গৈছে লাইভ লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। দেশৰ কেইবাটাও প্ৰান্তত সিদ্ধাৰ্থক বিচাৰি মাৰাথন অভিযান CIDৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰহস্যজনকভাৱে নিষ্ক্ৰিয় হৈ পৰিছে শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। আজি হঠাৎ শ্যামকানু মহন্তৰ একাউণ্ট নাইকিয়া হ'ল ফেচবুকৰ পৰা। দ্বিতীয়টো একাউণ্টৰ পৰাও আঁতৰ কৰা হৈছে পষ্টসমূহ। আৰু সোমবাৰে অন্তিমটো পষ্ট দিছিল শ্যামকানু মহন্তই। আৰু জুবিনৰ মৃত্যুৰ ঘটনাত জড়িত শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট ইতিমধ্যে আঁতৰা হৈছে ফেচবুকৰ পৰা। আৰু তাৰ পিছতে আজি ফেচবুকৰ পৰা নোহোৱা হ'ল শ্যামকানুৰ মূল একাউণ্টটো। আৰু ৰহস্যজনকভাৱে নিষ্ক্ৰিয় শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আজি হঠাৎ শ্যামকানু মহন্তৰ একাউণ্ট নাইকিয়া হ'ল ফেচবুকৰ পৰা। দ্বিতীয়টো একাউণ্টৰ পৰাও আঁতৰ কৰা হৈছে পষ্টসমূহ। আৰু সোমবাৰে অন্তিমটো পষ্ট দিছিল শ্যামকানু মহন্তই। এই মুহূৰ্তত আমি জনাইছোঁ শ্যামকানু মহন্তই কি পষ্ট দিছিল সমগ্ৰ ৰাজ্যবাসী ইতিমধ্যে জানিছে। আমি দেখুৱাইছোঁ স্ক্ৰীণত, এইটো পষ্ট দিছিল শ্যামকানু মহন্তই। আৰু আজি হঠাৎ শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মোক আশীৰ্বাদ কৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অখিল গগৈয়ে কৈছে যে মোক আশীৰ্বাদ কৰিব অসমৰ ৰাইজে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল বিধায়ক অখিল গগৈ। আৰু ছচিয়েলত অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক দিয়ক বুলি অখিল গগৈয়ে দাবী জনাইছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে EDয়ে তদন্ত কৰক।
অনিৰ্দিষ্টকালীন ধৰ্মঘট অখিল গগৈৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ। তেওঁ কৈছে যে মোক আশীৰ্বাদ কৰিব অসমৰ ৰাইজে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল অখিল গগৈ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এইবাৰ প্ৰতিবাদত বহিল অখিল গগৈ। তেওঁ লিখিছে যে উই ডিমাণ্ডেড জাষ্টিছ ফৰ জুবিন। আমি দেখুৱাইছোঁ দৃশ্যাংশ। ছ'চিয়েলত অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু মোক আশীৰ্বাদ কৰিব। অখিল গগৈয়ে আশীৰ্বাদ বিচাৰিছে অসমৰ ৰাইজৰ পৰা। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিছে এইবাৰ অখিল গগৈ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অৱশেষত CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ। মাৰাথন জেৰা আৰম্ভ DSP সন্দীপন গাৰ্গক। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আজি CIDৰ কাৰ্যালয়ত উপস্থিত DSP সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত। আৰু সন্দীপন গাৰ্গক ইতিমধ্যে চলোৱা হৈছে মাৰাথন জেৰা। ছিংগাপুৰত একেলগে জুবিনৰ সৈতে ইয়টত আছিল সন্দীপন গাৰ্গ। চতুৰ্থ দিনাও SITৰ জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। আৰু এটি খবৰ, চতুৰ্থ দিনাও SITৰ জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী আৰু নিশিতা গোস্বামী আৰু অমৃত প্ৰভাকো চলোৱা হ'ব জেৰা। আজি CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে DSP সন্দীপন গাৰ্গ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, মই ভাবোঁ চৰকাৰে নাটক কৰি আছে। মন্তব্য বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিব অখিল গগৈয়ে। বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে তীব্ৰ প্ৰতিবাদত নামিব অখিল গগৈ। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক তথা নথিপত্ৰ বিত্তীয় পুঁজিৰ ক্ষেত্ৰত তদন্ত হ'ব লাগে আৰু এই তদন্ত দিব লাগে CBIক। মন্তব্য বিধায়ক অখিল গগৈৰ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছ'চিয়েশ্যনৰ সকলো ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। আৰু আজিৰ দিনটোত অখিল গগৈয়ে চঞ্চলত এক প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইকেইটা গুৰুত্বপূৰ্ণ দাবীৰে আন্দোলনত নামিব অখিল গগৈ। সমগ্ৰ অসমবাসীয়ে, সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ সেই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে। গতিকে আপোনালোকে কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন দা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব অখিল গগৈ। ইতিমধ্যে অখিল গগৈক প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আমি খবৰ জনাই গৈছোঁ। আৰু তেওঁ কৈছে যে মই ভাবোঁ চৰকাৰে নাটক কৰি আছে। চৰকাৰে অভিযুক্তসকলক ধৰিব খোজা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিব অখিল গগৈয়ে। বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে তীব্ৰ প্ৰতিবাদত নামিব অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। আৰু আপোনালোকে কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন দা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আসাম এছ'চিয়েশ্যনৰ সকলো ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। মই ঘটনাস্থলীত উপস্থিত নাছিলোঁ, ঘটনাৰ পিছতহে গৈছিলোঁ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে উদ্যোগপতি সঞ্জীৱ নাৰায়ণ আৰু উপস্থিত হৈ আগবঢ়াইছে কেতবোৰ মন্তব্য। কৈছে যে মই ঘটনাস্থলীত উপস্থিত নাছিলোঁ, ঘটনাৰ পিছতহে গৈছিলোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। বিস্তাৰিত খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। মই ঘটনাস্থলীত নাছিলোঁ, ঘটনাৰ পিছতহে গৈছিলোঁ। হাস্পতাললৈ লৈ গৈছিলোঁ মই জুবিন গাৰ্গক। আৰু CIDৰ কাৰ্যালয়ত হাজিৰ এইবাৰ উদ্যোগপতি সঞ্জীৱ নাৰায়ণ। SITৰ সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি মন্তব্য সঞ্জীৱ নাৰায়ণৰ। আৰু SITৰ নিৰ্দেশ মৰ্মে হাজিৰ হ'ল CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ। আৰু মই ঘটনাস্থলীত নাছিলোঁ, ঘটনাৰ পিছতহে গৈছিলোঁ বুলি আগবঢ়াইছে মন্তব্য। আৰু হাস্পতাললৈ লৈ গৈছিলোঁ মই জুবিন গাৰ্গক। CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে উদ্যোগপতি সঞ্জীৱ নাৰায়ণ। আৰু SITৰ সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি মন্তব্য সঞ্জীৱ নাৰায়ণৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মষ্ট ৱান্টেড সিদ্ধাৰ্থ শৰ্মা। আৰু কোন ঠাইত আছে, কোন স্থানত অসম আৰক্ষীয়ে চলাইছে অভিযান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান। সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে। দিল্লী আৰু ৰাজস্থানত অসম আৰক্ষীৰ বৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে। 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ
অনা হ'ব সিদ্ধাৰ্থ শৰ্মাক আৰু মোবাইল লোকেশ্যনৰ জৰিয়তে ট্ৰেক কৰিছে অসম আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মষ্ট ৱান্টেড সিদ্ধাৰ্থ শৰ্মা আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ CIDৰ জেৰাৰ অন্তত এবাৰ শেখৰজ্যোতি গোস্বামীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে জনাইছোঁ খবৰ শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথাই নাহে আৰু আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথাই নাহে হত্যা কৰা হোৱা নাই CIDৰ জেৰাৰ অন্তত পুনৰ মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিল অসমৰ কেইবাজনো উদ্যোগীয়ে আৰু ফেষ্টিভেলত অংশ লোৱা 4গৰাকী উদ্যোগপতিক গোপনে হাজিৰ CIDৰ কাৰ্যালয়ত জেৰাৰ অন্তত পুনৰ মুখ খুলিলে শেখৰজ্যোতি গোস্বামীয়ে জনাইছোঁ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথা নাহে হত্যা কৰা হোৱা নাই CIDৰ জেৰাৰ অন্তত পুনৰ মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে আৰু ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিল অসমৰ কেইবাজনো উদ্যোগপতিয়ে আৰু ফেষ্টিভেলত অংশ লোৱা 4গৰাকী উদ্যোগপতি গোপনে হাজিৰ CIDৰ কাৰ্যালয়ত আৰু জেৰাৰ অন্তত পুনৰ মুখ খুলিলে শেখৰজ্যোতি গোস্বামীয়ে